চিনে থিয়েটাৰ মই অৱসৰৰ সময়ত প্ৰায় চিন্তাত বুৰ গৈ থাকোঁ আৰু সেই চিন্তাৰ মাজতে মাজে মাজে একোটা ব্যতিক্ৰমধৰ্মী চিন্তা মগজুত সোমায়। থিয়েটাৰৰ লগত চিনেমা বা চিনেমাৰ লগত থিয়েটাৰৰ সম্পৰ্ক বিশ্বত আগতে দেখাও নাই, শুনাও নাই। থিয়েটাৰ আৰু চিনেমা দুটা ভিন্ন মাধ্যম। এই দুটাৰে একেলগে মিলন ঘটোৱাৰ পৰিকল্পনাটো কিয় যে মনলৈ আহিছিল সেয়া সঠিকভাৱে আজিও মই ক'ব নোৱাৰোঁ। নাটকত চিনেমাৰ প্ৰয়োগৰ চিন্তাটো মনলৈ অহাৰ মূলতে কলিকতাত থাকোঁতে চিনেমা জগতৰ লগত জড়িত বহু কেইগৰাকী ব্যক্তিৰ লগত মোৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাৰ ভিতৰত বিশেষকৈ এই মুহূৰ্তত মনত পৰা প্ৰথমগৰাকী ব্যক্তি হ'ল ভৱেন দাস। তেওঁ কলিকতাত থাকি বিভিন্ন ছবিত সহকাৰী পৰিচালক আৰু সহকাৰী টেকনিকেল এডভাইচাৰ হিচাপে কাম কৰিছিল। তদুপৰি কানামাচি আৰু অভিশপ্ত চম্বল আদি দুখনমান ছবিৰ মুখ্য পৰিচালকৰ ভূমিকাও তেওঁ পালন কৰিছিল। তেওঁ এজন অসমীয়া যুৱক আছিল। দক্ষিণ কামৰূপৰ ৰামদিয়া অঞ্চলত তেওঁৰ ঘৰ আছিল। ভৱেন দাস গৌৰীপুৰৰ প্ৰমথেশ বৰুৱাৰ পিছত দ্বিতীয়জন অসমীয়া ব্যক্তি যিয়ে অনা অসমীয়া ছবি পৰিচালনা কৰিছিল। ভৱেন দাসৰ সৈতে কলিকতাত প্ৰায়ে মোৰ সাক্ষাৎ হৈছিল আৰু অসমলৈ আহিলে তেওঁ আমাৰ ঘৰলৈ প্ৰায় আহিছিল। ভৱেন দাসক এদিন মই কথাই কথাই কৈ পেলালোঁ, কিছুমান দৃশ্য নাটকত দেখুৱাটো বৰ কঠিন, যেনে বেউলা নাটকত সাপৰ পৰা পদ্মাৰ আৱিৰ্ভাৱ, পদ্মাৰ পৰা নাপিতলৈ পৰিৱৰ্তন, এইবোৰ চিনেমাত দেখুৱালে কেনেকুৱা হয়? মানুহে এটা নতুন সোৱাদো পালে আৰু যিটো উদ্দেশ্য সেইটো সফল হয়। মোৰ কথা শুনি ভৱেন দাসে আনন্দতে হাঁহি হাঁহি কৈছিল, আপুনি অদ্ভুত অদ্ভুত কথা ভাবিহে, এইটো দেখোন পৃথিৱীত নোহোৱা নোপোজা কথা। তেতিয়া মই ক'লোঁ, কামটো কৰিবলৈ হ'লে চিনেমাৰ মেচিন লাগিব, তদুপৰি ছবি বনাব লাগিব, ইমান পইচা মোৰ হয়নে নহয় আকৌ? তেখেতে ক'লে, মেচিনৰ দাম সঠিকভাৱে মই ক'ব নোৱাৰিম, কিন্তু বনোৱা এষ্টিমেটটো মই আপোনাক দিব পাৰিম। যথাসময়ত মই কলিকতালৈ গ'লোঁ আৰু তালৈ গৈ মোৰ শক্তিৰ ভিতৰত কামটো কৰিব পাৰিম বুলি সাহস পোৱাত কলিকতাৰ প্ৰেছত এইবেলিৰ বিশেষ আকৰ্ষণ চিনে থিয়েটাৰ বুলি পষ্টাৰ ছপাই দিলোঁ। পৰিকল্পনা অনুযায়ী কলিকতাৰ পৰা কেমেৰা আহিল। কেমেৰাৰ লগতে কেমেৰাৰ কেয়াৰ টেকাৰ হিচাপে আহিছিল শংকৰ গুহ নামৰ এজন ল'ৰা। পিছলৈ এই শংকৰ গুহই গৈ ভাৰতবৰ্ষৰ বিখ্যাত কেমেৰামেন হৈ পৰে। প্ৰথমবাৰ কেমেৰামেন আছিল অসমৰ সুসন্তান নলিন দুৱাৰা। জেৰেঙাৰ সতী নাটকত নগাপাহাৰ দেখুৱাবলৈ আমি মথনগুৰিৰ পাহাৰবোৰত লোকেশ্যন হিচাপে বাছি লৈছিলোঁ। ঠিক তেনেদৰে বেউলা নাটকত কলৰ ভেলত লক্ষীন্দৰ উটি যোৱা দৃশ্যটি বৰ্তমান বাক্সা জিলাৰ থমনাৰ কাষৰ এটা চুইচ গেটত লোৱা হৈছিল। বাকীবোৰ দৃশ্য য'ত ত'ত লৈছিলোঁ। মোৰ চিনে থিয়েটাৰত ব্যৱহাৰ কৰা প্ৰজেক্টৰটো জাপানত তৈয়াৰী আছিল। সেই সময়ত ইণ্ডিয়ান মেড প্ৰজেক্টৰ ওলোৱা নাছিল। প্ৰজেক্টৰ চলোৱা কৌশলটো মই কলিকতাত শিকি আহিছিলোঁ। আমাৰ চিনে থিয়েটাৰ পদ্ধতিয়ে দৰ্শকৰ মাজত ভাবিব নোৱাৰাকৈ সমাদৰ পাইছিল। সেই তেতিয়াই চিনে থিয়েটাৰ মানে এক্সট্ৰা ছামথিং বুজাবলৈ মই পোষ্টাৰত প্ৰচাৰৰ বাবে এটা বিশেষ লাইন লিখি লৈছিলোঁ। মই বহু বছৰলৈ আমাৰ পোষ্টাৰৰ পৰা সেই কথাখিনি মচিব খোজা নাছিলোঁ। মই ব্যৱহাৰ কৰা কথাখিনি আছিল, সকলোবোৰ থিয়েটাৰ কিন্তু নটৰাজ চিনে থিয়েটাৰ। দৰ্শকে মোক নতুন চিন্তা কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।
বহু আহ্বায়ক কমিটিৰ বৰমূৰীয়াসকলে প্ৰায় মোক কৈছিল, অন্য থিয়েটাৰত ডাঙৰ ডাঙৰ শিল্পীৰ নাম, পৰিচালক বা নাট্যকাৰৰ নাম পাইছোঁ। আমি সেইবোৰ বিচাৰি আপোনাৰ ওচৰলৈ অহা নাই। আমি আপোনাৰ কাষলৈ আহোঁ একমাত্ৰ এটা কাৰণত, আপুনি ভ্ৰাম্যমানৰ স্ৰষ্টা আৰু প্ৰতি বছৰে আপুনি কিবা নহয় কিবা এটা নতুন দেখুৱাই আহিছে। আপোনাৰ এই চিন্তা চৰ্চাক মৰম দেখুৱাটো আমাৰ কৰ্তব্য। আমি আশা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ, আপোনাৰ অতীত গৌৰৱ ৰক্ষা কৰি এইবাৰ কিবা এটা নতুনত্ব আমাক দেখুৱাওক। দৰ্শকৰ এনে উৎসাহজনক কথাই মোক ভ্ৰাম্যমান ক্ষেত্ৰখনত নতুন নতুন চিন্তা কৰাৰ প্ৰেৰণা যোগাইছিল। মই নতুন নতুন চিন্তা দৰ্শকক দান দিব খুজিছিলোঁ। হয়তো নতুন নতুন কাৰ্যকৰী চিন্তাবোৰেই আছিল মোৰ নটৰাজ থিয়েটাৰৰ বিশেষ আকৰ্ষণ। অলছম বা ঘূৰণীয়া মঞ্চ। ঘূৰণীয়া মঞ্চৰ কৌশলটো বাহিৰৰ স্থায়ী ৰংগমঞ্চৰ পৰা মই আমদানি কৰিছিলোঁ। কলিকতাৰ ষ্টাৰ থিয়েটাৰ, মিনাৰ্ভা থিয়েটাৰকে ধৰি বহুকেইখন স্থায়ী ৰংগমঞ্চত মই ঘূৰণীয়া মঞ্চৰ প্ৰয়োগ দেখিছিলোঁ। আমাৰ ভ্ৰাম্যমানত সেই ঘূৰণীয়া মঞ্চৰ প্ৰয়োগক মই অলছম নামেৰে নামাকৰণ কৰিছিলোঁ। অলছম নামটোৰ হয়তো কোনো অৰ্থ নাছিল, হয়তো মনলৈ সেই সময়ত নামটো আহি গ'ল, সেই দি দিলোঁ। আমাৰ নটৰাজৰ ঘূৰণীয়া মঞ্চখনত 3টা ভাগত ভগাই তাত 3টা ছেটৰ ব্যৱস্থা কৰিছিলোঁ। মঞ্চৰ তলত চকা লগোৱা আছিল বাবে ছেট পৰিৱৰ্তন কৰিবলৈ হ'লে আৰ কাপোৰখন পেলাই লগে লগে মঞ্চখন ঘূৰাই দিছিলোঁ। ঘূৰণীয়া মঞ্চ ব্যৱস্থাৰে চকুৰ পলকতে দৃশ্য সলনি হোৱা কাণ্ডই সাধাৰণ দৰ্শকক আকৰ্ষিত কৰিছিল। তদুপৰি ঘূৰণীয়া মঞ্চ ব্যৱস্থাত আমি কম সময়ৰ ভিতৰতে খৰকৈ নাটকৰ দৃশ্যবোৰ আগবঢ়াই নিবলৈ কৃতকাৰ্য হৈছিলোঁ। এই ব্যৱস্থাৰে মই এবছৰ নে 2 বছৰ নাট প্ৰদৰ্শন কৰিছিলোঁ। বেউলা, মিৰি জীয়ৰীৰ উপৰি আৰু বহুকেইখন নাটক ঘূৰণীয়া মঞ্চ ব্যৱস্থাৰে কৰিছিলোঁ। থিয়েটাৰত পোহৰৰ যাত্ৰা। তাহানিতে আমাৰ ঘৰত ধান আৰু তেলৰ এটা সৰু মিল আছিল। সেই মিলটো ডিজেল ইঞ্জিনেৰে চলিছিল। আমাৰ ঘৰত এটা ডাইনামো আছিল। সেই ডাইনামাটোৰ পৰাই আমাৰ ঘৰত পোহৰ দিয়াৰ নামতেই প্ৰথম বিদ্যুৎ সম্বন্ধীয় কিছু জ্ঞান মই আহৰণ কৰিছিলোঁ। সেই জ্ঞানকে সম্বল হিচাপে লৈ ভ্ৰাম্যমান থিয়েটাৰৰ জয়যাত্ৰা আৰম্ভ কৰি দিলোঁ। যিহেতু সেই সময়ত ক'তো বিদ্যুৎ নাছিলেই, প্ৰথম অৱস্থাত বিদ্যুতৰ কাম জনা মানুহ অসমত নাই বুলিয়ে ক'ব পাৰি। 2-এখন সৰু চহৰত সৰু সৰু জেনেৰেটৰৰ সহায়ত ৰাতিৰ ভাগত পোহৰৰ ব্যৱস্থা কৰা হৈছিল। গতিকে বৈদ্যুতিকৰণ ব্যৱস্থাত ভ্ৰাম্যমান থিয়েটাৰত প্ৰথম আলোক পৰিচালক ময়েই আৰু আলোক নিক্ষেপক ময়েই আছিলোঁ। প্ৰথম অৱস্থাত বিদ্যুতৰ কৌশলবোৰ মঞ্চত দেখি দৰ্শক একেবাৰে আচৰিত হৈ পৰিছিল। সেই সময়ত মঞ্চৰ বৈদ্যুতিকৰণ দৰ্শকৰ বাবে চাঞ্চল্যৰ বস্তু আছিল। কিন্তু আমাৰ ডাইনামোটো ডিচি ব্যৱস্থা অৰ্থাৎ ডাইৰেক্ট কাৰেণ্টৰ নাছিল। যিহেতু ডিচিত বাল্বহে জ্বলে, শব্দ বিভাগৰ এম্প্লিফায়াৰ নচলে, সেয়ে আমাৰ এম্প্লিফায়াৰটো প্ৰথমবাৰ আমি বেটাৰীৰে চলাইছিল আৰু পোহৰক ডাইনামোৰে চলাইছিল। প্ৰথম বছৰ তেনেকৈ চলি গ'ল। দ্বিতীয় বছৰৰ পৰা আমি ডাইৰেক্ট কাৰেণ্টৰ ঠাইত অল্টাৰনেটিভ কাৰেণ্টৰ ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। 1964 চনৰে পৰা অসমত ক্ৰমে বৈদ্যুতিকৰণ চালু হ'ব ধৰিলে। সেয়ে আমি চেঞ্জ অভাৰ ছুইচ লগাই অসমৰ বিদ্যুৎ বোৰ্ডৰ কাৰেণ্ট ব্যৱহাৰ কৰিবলৈ ল'লোঁ। মঞ্চত পোহৰ কৌশল প্ৰয়োগৰ ক্ষেত্ৰত
মই ছাত্ৰ শিক্ষক দুয়োটাৰে ভূমিকা পালন কৰিছিলোঁ। পোহৰ নিক্ষেপ কৰিবলৈ প্ৰথম কেইবছৰমান মেইন বৰ্ডখন ময়ে চলাইছিলোঁ। ভ্ৰাম্যমানৰ প্ৰথম ছুইচ বৰ্ডখন মই নিজেই বনাই লোৱা। অকল প্ৰথমখন ছুইচ বৰ্ড নহয়, নটৰাজৰ জন্মলগ্নৰে পৰা শেষ দিনটোলৈকে বিভিন্ন সময়ত বিভিন্ন কৌশলৰ ছুইচ বৰ্ড মই নিজেই বনোৱা। লাইটৰ ক্ষেত্ৰত মই দেখি বুজি লিৰিকি বিদাৰি শিকিছিলোঁ। পোহৰৰ কৌশলক নিজৰ আয়ত্তলৈ আনিবলৈ মই বহু উজাগৰি নিশা কটাইছিলোঁ। মই যি জানিছিলোঁ আমাৰ থিয়েটাৰৰ নতুন ল'ৰাবোৰক কৃপণালি নকৰাকৈ শিকাই দিছিলোঁ। প্ৰথম বছৰ যিমান দূৰ সম্ভৱ মোৰ যদি স্মৃতিভ্ৰম হোৱা নাই, কুছাৰ ঘোষ নামৰ এজন মানুহে মোৰ সহায়কাৰী হিচাপে লাইটৰ কাম কৰিছিল। মোৰ বিশেষ অসুবিধাৰ সময়ত তেওঁ এই বৰ্ডত বহিছিল। মাজে সময়ে এতিয়াৰ আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ো বৰ্ডত বহাৰ কথা মনত পৰে।